গাড়ীৰ টেক্স কিমান আহিছে আপুনি নিজৰ মোবাইলতে কেনেকৈ চাব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখাম। তো বন্ধুবান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আশ্ৰমৰ নতুন এটা ভিডিঅ'লৈ। বাইক বা চাৰিচকীয়া গাড়ীৰ টেক্সটো চাবলৈ প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলি চাৰ্চ কৰক এম পৰিবহণ। তো এম পৰিবহণ বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো প্ৰথম যোনটো ওপৰত হোম পৰিবহণ সেৱা বুলি আছে আপোনালোকে তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত প্ৰথম ওপৰত যোনটো ভেছেল ৰিলেটেড ছাৰ্ভিচ বুলি আছে আপোনালোকে তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ যোনটো গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি আপোনালোকে তলত যোনটো টিক আছে তাত দি আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আকৌ আপোনালোকে প্ৰচিডত ক্লিক কৰিব আৰু প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকৰ গাড়ীৰ যোনটো RC যোনটো লাষ্টৰ 4টা চেচিছ নাম্বাৰ হয় 5টা, আপোনালোকে সেই 5টা নাম্বাৰ আপোনালোকে ইয়াত দিব লাগিব। তো গাড়ী নাম্বাৰটো ইয়াত আহিয়ে যাব আৰু গাড়ীৰ যোনটো 5টা চেচিছ নাম্বাৰ হয় সেই গীতা দি আপোনালোকে ইয়াত ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো আপোনাৰ গাড়ীৰ কেতিয়ালৈকে টেক্সটো আছে, টেক্সটো ভেলিডিটি আছে সেইটো আপোনালোকে ইয়াত চাব পাৰিব। তাৰপিছত অলপ তললৈ আহিলে দেখিব ইয়াত এটা অপশ্যন আছে আপোনালোকৰ আপ টু টেক্স। ইয়াত আপোনালোকৰ দুটা অপশ্যন পাব, এটা আছে কোৱান্টিটি, সেইটো আপোনালোকৰ 3 মাহৰ কাৰণে, আৰু এটা আছে ইয়েৰলিটো। আপোনালোকে কোৱান্টিটি টেক্সটো আপোনালোকৰ কিমান হ'ব বা ইয়েৰলি টেক্সটো কিমান হ'ব ইয়াত ক্লিক কৰি আপোনালোকে চাব পাৰিব। তো ইয়াত মই কোৱান্টিটিত ক্লিক কৰিছোঁ আৰু কোৱান্টিটিত ক্লিক কৰাৰ লগে লগে মোৰ কোৱান্টিটি টেক্সটো কিমান হ'ব, সেইটো 3 মহীয়া টেক্সটো কিমান হ'ব সেইটো ইয়াত এনেদৰে আহি গৈছে। তো বন্ধুবান্ধৱীসকল যদি আপোনালোকে টেক্সটো দিবও খোজে ইয়াত তলতে এটা অপশ্যন আছে পে ইয়ৰ টেক্স বুলি। তো তাত ক্লিক কৰি আপোনাৰ গাড়ীৰ যোনটো টেক্স হয় সেইটো আপোনালোকে অনলাইনত দিবও পাৰিব। তো বন্ধুবান্ধৱীসকল আপোনালোকেও এনেদৰে নিজৰ গাড়ীৰ টেক্সটো কিমান আহিছে অতি সহজে আপোনাৰ নিজৰ মোবাইলতে চাব পাৰিব।